নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডিত পবিত্ৰ। আজিৰ ভিডিঅ'টো আমি পুনৰ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজি এখন 7 নম্বৰ মডেল কুৱেশ্যন পেপাৰ। যদি আগৰ 6খন চোৱা নাই তেন্তে সকলোৱে গৈ চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আমি আজি পেপাৰখনত 45টা কুৱেশ্যন লৈ আহিছোঁ। ইয়াৰ 5 মাৰ্ক ৰাখিছোঁ 30। গতিকে কোনে কিমান পালে সকলোৱে কমেণ্ট কৰি জনাবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে, কোনজন আহোম স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁই পদবীটো সৃষ্টি কৰিছিল? বৰপাত্ৰ গোহাঁই পদবীটো কোনজন আহোম স্বৰ্গদেৱে সৃষ্টি কৰিছিল সুধিছে। এই অপশ্যনত দিছে ৰুদ্ৰসিংহ, শিৱসিংহ, ৰাজেশ্বৰ সিংহ, চুহুংমুং। এই অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চুহুংমুঙে। চুহুংমুঙে প্ৰথম বৰপাত্ৰ গোহাঁই পদবীটো সৃষ্টি কৰিছিল। আৰু এই প্ৰথম বৰপাত্ৰ গোহাঁই পদবীটো কোন আছিল সুধিব পাৰে, আহিব পাৰে প্ৰথম বৰপাত্ৰ গোহাঁই। এয়া হৈছে কনচেং বৰপাত্ৰ গোহাঁই। কনচেং বৰপাত্ৰ গোহাঁই হৈছে প্ৰথম বৰপাত্ৰ গোহাঁই। গতিকে আৰু এই বৰপাত্ৰ গোহাঁই পদবীটো সৃষ্টি কৰিছিল চুহুংমুঙে। আমি তাৰপিছত 2 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে, নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ৰুদ্ৰসিংহই। ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল। আমি চনটো যদি চাওঁ 1703 চনত শিৱসাগৰত এই নামদাঙৰ শিলৰ সাঁকো অৱস্থিত আৰু নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 3 নম্বৰ কুৱেশ্যন সুধিছে, 2028 চনত কোনখন চহৰত অলিম্পিক অনুষ্ঠিত হ'ব? 2028 চনত কোনখন চহৰত অলিম্পিক অনুষ্ঠিত হ'ব সুধিছে। ইয়াত দিছে পেৰিছ, টকিঅ', লছ এঞ্জেলেছ, বেইজিং। এই অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, লছ এঞ্জেলেছ। লছ এঞ্জেলেছত 2028 চনত অলিম্পিক অনুষ্ঠিত হ'ব। আৰু 2024 চনত ক'ত অনুষ্ঠিত হৈছিল সকলোৱে জানাই চাগে, এই বছৰ পেৰিছত। গতিকে সকলোৱে মনত ৰাখিবা এইবোৰ। আমি তাৰপিছত 4 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 4 নম্বৰ কুৱেশ্যন সুধিছে, অসম মেডিকেল কলেজ কিমান চনত স্থাপন হৈছিল? অসম মেডিকেল কলেজ কিমান চনত স্থাপন হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, 1947 চনত। 1947 চনত অসম মেডিকেল কলেজ স্থাপন হৈছিল। ক'ত হৈছিল সকলোৱে জানা, ডিব্ৰুগড়ত। এইটো সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 5 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে, এটা কাবাডী দলত কিমানজন খেলুৱৈ থাকে? এটা কাবাডী দলত কিমানজন খেলুৱৈ থাকে সুধিছে। এই অপশ্যন দিছে 6জন, 7জন, 8জন, 9জন। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 7জন। এটা কাবাডী দলত 7জন খেলুৱৈ থাকে। আমি তাৰপিছত 6 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে, পাপৰিৰ কবি বুলি কোনজন ব্যক্তিক কোৱা হয়? পাপৰিৰ কবি বুলি কোনজন ব্যক্তিক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, গণেশ চন্দ্ৰ গগৈক। গণেশ চন্দ্ৰ গগৈক পাপৰিৰ কবি বুলি কোৱা হয়, সকলোৱে মনত ৰাখিবা। তাৰপিছত 7 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। 7 নম্বৰ কুৱেশ্যন সুধিছে, ৰাজনীতি কি উচ পাৰ কাৰ ৰচনা? ৰাজনীতি কি উচ পাৰ এই গ্ৰন্থখন কাৰ ৰচনা সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, অটল বিহাৰী বাজপেয়ী। অটল বিহাৰী বাজপেয়ী এইখন লিখিছিল ৰাজনীতি কি উচ পাৰ। আমি তাৰপিছত 8 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 8 নম্বৰ কুৱেশ্যন সুধিছে, কোনখন ৰাজ্যক ভাৰতৰ চুগাৰ বল বুলি কোৱা হয়? চুগাৰ বল বুলি ভাৰতৰ কোনখন ৰাজ্যক কোৱা হয় সুধিছে। ইয়াত দিছে উত্তৰ প্ৰদেশ, ৰাজস্থান, গুজৰাট, মণিপুৰ। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশক ভাৰতৰ চুগাৰ বল বুলি কোৱা হয়। আমি তাৰপিছত 9 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 9 নম্বৰ কুৱেশ্যন সুধিছে, যাদৱ পায়েঙে নিজ হাতে ৰোপণ কৰা অৰণ্যখনৰ নাম কি? যাদৱ পায়েংদেৱে নিজ হাতে ৰোপণ কৰা অৰণ্যখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, মূলাই কাঠনি। মূলাই কাঠনি হৈছে যাদৱ পায়েংদেৱে নিজ হাতে ৰোপণ কৰা অৰণ্যখনৰ নাম। আৰু তেখেতক মূলাই নামেৰে উপনাম দিয়া হয়। তেখেতক মূলাই বুলি তেখেতক কোৱা হয়। আৰু তেখেতে 2015 চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল। তেখেতক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল 2015 চনত। এইবোৰ আহিব পাৰে, সকলোৱে মনত ৰাখিবা। আৰু তেখেতক অৰণ্য মানৱ বুলি কোৱা হয়, ভাৰতৰ অৰণ্য মানৱ বুলি কোৱা হয়। এইসমূহ আহিব পাৰে পৰীক্ষাত, সকলোৱে ভালদৰে চাবা।
তাৰ পিছৰ 10 নম্বৰ কোৱেশ্যনটোলৈ যাব বিচাৰিছো 10 নম্বৰ কোৱেশ্যনটো ইংলিছৰ আনিছো সকলোৱে কমেন্ট কৰিছে ইংলিছৰো মাজে মাজে আনিব গতিকে 10 নম্বৰ কোৱেশ্যনটো সুধিছে হোৱাট ইজ দা পাষ্ট টেন্স অফ ড্ৰাইভ ড্ৰাইভৰ পাষ্ট টেন্স কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ড্ৰপ ড্ৰপ হৈছে ড্ৰাইভৰ পাষ্ট টেন্স আমি তাৰ পিছৰ 11 নম্বৰ কোৱেশ্যনটোলৈ যাব বিচাৰিছো 11 নম্বৰো একে ধৰণৰ আহিছে What is the past tense of feel? Feelor past tense ki hudise. Yar right answer to hoise option C. Felt. Felt hoise feelor past tense. E homo ahise joa bosor. Gotike সকলোৱে মনত ৰাখিবা। আমি তাৰ পিছৰ 12 নম্বৰ কোৱেশ্যনটোলৈ যাব বিচাৰিছো 12 নম্বৰ কোৱেশ্যন হদিছে অসম দিৱস কিমান তাৰিখে পালন কৰা হয় অসম দিৱস কিমান তাৰিখে পালন কৰা হয় হদিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 2 ডিসেম্বৰ তাৰিখে 2 ডিসেম্বৰ তাৰিখে অসম দিৱস বা সুখাবা দিৱস পালন কৰা হয় সকলোৱে মনত ৰাখিবা তোমালোকে কিমানটা শুদ্ধ কৰিছা সকলোৱে মনত ৰাখি যাবা আৰু যেতিয়া 45টা কোৱেশ্যন হ'ব তাৰ পিছত তোমালোকে কমেন্ট কৰিবা আমাৰ কিমানটা শুদ্ধ হ'ল আমি তাৰ পিছত 13 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 13 নম্বৰ কোৱেশ্যন সুধিছে কোন চনত ভাৰতৰ বন সংৰক্ষণ আইন গৃহীত হয় ভাৰতৰ বন সংৰক্ষণ আইন কোন চনত গৃহীত হয় সুধিছে ইয়াত দিছে 1980 1981 1982 1983 ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1980 চনত 1980 চনত ভাৰতৰ বন সংৰক্ষণ আইন গৃহীত হয় আমি তাৰ পিছৰ 14 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 14 নম্বৰ কোৱেশ্যন সুধিছে ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা ৰাজ্য কোনখন ভাৰতৰ সৰ্বনিম্ন জনসংখ্যা ৰাজ্য কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি সিকিম সিকিম হৈছে সৰ্বনিম্ন জনসংখ্যাৰ ৰাজ্য আৰু বেছিখন কোনখন সকলোৱে জানাইছেগে উত্তৰ প্ৰদেশ আমি তাৰ পিছৰ 15 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 15 নম্বৰ কোৱেশ্যন সুধিছে দা সিনোনিম অফ এফেকশন ইজ এফেকশনৰ সিনোনিম কি সুধিছে অৰ্থাৎ সমাৰ্থক শব্দ কি সুধিছে এফেকশন মানে হৈছে মৰম তেনে ধৰণৰ বুজায় গতিকে ইয়াৰ মৰমৰ মানে সমাৰ্থক শব্দ কি হ'ব তাৰ ক'ব লাগে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ লভ লভ হৈছে এফেকশনৰ সিনোনিম বা সমাৰ্থক শব্দ সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 16 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 16 নম্বৰ কোৱেশ্যন সুধিছে What is a group of lions called? সিংহৰ যি দলক সিংহৰ দল এটা কি বুলি কোৱা হয় সুধিছে গ্ৰুপ অফ লায়ন্স কল্ড ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি প্ৰাইড সিংহৰ দল এটাক প্ৰাইড বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 17 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 17 নম্বৰ কোৱেশ্যন সুধিছে The antonyms of reward is ৰিৱাৰ্ডৰ বিপৰীত শব্দ কি সুধিছে ইয়াৰ বিপৰীতাৰ্থ শব্দ কোৱা হৈছে ৰিৱাৰ্ড মিন্স পুৰস্কাৰ পুৰস্কাৰৰ বিপৰীত শব্দ কি হ'ব ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি পেনাল্টি বা যাক কোৱা হয় শাস্তি গতিকে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি এতিয়া আছে তাৰ পিছত 18 নম্বৰ কোৱেশ্যনলৈ 18 নম্বৰ কোৱেশ্যন সুধিছে কলিকতা উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল কলিকতা উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল সুধিছে ইয়াত দিছে 1948 1962 1848 1862 ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1862 চনত 1862 চনত কলিকতা উচ্চ ন্যায়ালয় স্থাপিত হৈছিল আমি তাৰ পিছৰ 19 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 19 নম্বৰ কোৱেশ্যন সুধিছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি কোন আছিল ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বিজয়লক্ষ্মী পণ্ডিত হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম ভাৰতীয় সভাপতি আমি তাৰ পিছৰ আজিৰ 20 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 20 নম্বৰ কোৱেশ্যন সুধিছে জগন্নাথ মন্দিৰ কোন ৰাজ্যত অৱস্থিত জগন্নাথ মন্দিৰ কোন ৰাজ্যত অৱস্থিত সুধিছে ইয়াত দিছে গুজৰাট উত্তৰ প্ৰদেশ উৰিষ্যা বিহাৰ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি উৰিষ্যাত জগন্নাথ মন্দিৰ অৱস্থিত উৰিষ্যাৰ যি পুৰী নামৰ ঠাই সেই
তাতেই জগন্নাথ মন্দিৰ আছে সকলোৱে মনত ৰাখিবা তোমালোকে আজি কোৱেশ্যনসমূহ কেনেকুৱা পাইছা সকলো কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু যদি ভিডিওটো ফেচবুকত চাই আছা তেন্তে পেজখন ফলো কৰি ভিডিওটো শেয়াৰ কৰি দিবা আমি এনে ধৰণৰ কোৱেশ্যনসমূহ আনি থাকো আৰু যি সকলে কোৱেশ্যনসমূহ লিখি ল'ব বিচাৰে তেখেতসকলে ফেচবুকত আমি কোৱেশ্যনসমূহ দি দিও PDF হিচাপে নিদিও আৰু নিদিও গ্ৰুপত কিন্তু আমি কোৱেশ্যন সকলোবোৰ ফেসবুকত দি দিও যাতে সকলোৱে লিখাত সুবিধা হয় গতিকে তাৰপা সকলোৱে সেভ কৰি পেলাই লিখি ল'ব পাৰিব আমি তাৰ পিছত 21 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 21 নম্বৰ কোৱেশ্যন দিছে কেৰালাৰ ৰাজধানী চহৰ কি কেৰালাৰ ৰাজধানী চহৰ কি সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি তিৰুৱন্তপুৰম হৈছে কেৰালাৰ ৰাজধানী এটো সকলোৱে মনত ৰাখিবা ৰাজধানীৰ ওপৰত কোৱেশ্যন আহি থকা দেখা যায় গতিকে সকলোৱে ভালদৰে ৰাজধানীৰ ওপৰত কোৱেশ্যনসমূহ চাবা তাৰ পিছত আহিছো 22 নম্বৰ কোৱেশ্যনলৈ 22 নম্বৰ কোৱেশ্যন সুধিছে লতা মংগেশকাৰে কিমান চনত দাদা সাহেব ফালকে বঁটা লাভ কৰিছিল লতা মংগেশকাৰে কিমান চনত দাদা সাহেব ফালকে বঁটা লাভ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1989 চনত 1989 চনত লতা মংগেশকাৰে দাদা সাহেব ফালকে বঁটা লাভ কৰিছিল আৰু লতা মংগেশকাৰৰ পিতৃৰ নাম কি সকলো মনত ৰাখিবা দিননাথ মংগেশকাৰ যোৱাবাৰ এদিৰা এটি আহিছিল গেট ফৰত লতা মংগেশকাৰৰ পিতৃৰ নাম কি শুদ্ধ উত্তৰটো হৈছে দিননাথ মংগেশকাৰ এনে ধৰণৰ কোৱেশ্যনসমূহ আহে সকলোৱে ভালদৰে চাবা তাৰ পিছত আহিছে 23 নম্বৰ কোৱেশ্যনলৈ 23 নম্বৰ কোৱেশ্যন সুধিছে হিন্দু ভিউ অফ লাইফ পুথিখন কোনে লিখিছিল হিন্দু ভিউ অফ লাইফ পুথিখন কোনে লিখিছিল সুধিছে এই অপচন দিছে সৰ্বপল্লী ৰাধাকৃষ্ণন মহাত্মা গান্ধী ৰবীন্দ্ৰনাথ ঠাকুৰ B.R. আম্বেদকাৰ এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ সৰ্বপল্লী ৰাধাকৃষ্ণন এই হিন্দু ভিউ অফ লাইফ কিতাপখন লিখিছিল তাৰ পিছত আহিছে 24 নম্বৰ কোৱেশ্যনলৈ 24 নম্বৰ কোৱেশ্যন সুধিছে লাহোৰ কোন নদীৰ পাৰত অৱস্থিত লাহোৰ চহৰখন কোন নদীৰ পাৰত অৱস্থিত সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি ৰবি নদীৰ পাৰত লাহোৰ চহৰখন অৱস্থিত তাৰ পিছত আহিছো 25 নম্বৰ কোৱেশ্যনলৈ 25 নম্বৰ কোৱেশ্যন সুধিছে লেবাননৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে ইয়াত দিছে সিংহ কেদাৰ গছ ভেটফুল গোলাপ ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি কেদাৰ গছ হৈছে লেবাননৰ ৰাষ্ট্ৰীয় প্ৰতীক আমি তাৰ পিছত 26 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 26 নম্বৰ কোৱেশ্যন সুধিছে ইৰানৰ মুদ্ৰাৰ নাম কি সুধিছে মুদ্ৰাসমূহৰ ওপৰত তোমালোকে সম্পূৰ্ণ ভালকৈ চাজাবা ইয়াৰ ওপৰত কোৱেশ্যন এটা বা দুটা 100% আহিবই ইয়াত হৈছে ইৰানৰ মুদ্ৰাৰ নাম কি গতিকে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ ৰিয়াল হৈছে ইৰানৰ মুদ্ৰাৰ নাম আৰু ইৰানৰ ৰাজধানী কি কেতিয়াবা আহিব পাৰে তেহৰান হৈছে ইৰানৰ ৰাজধানী আৰু ইৰানৰ মুদ্ৰাৰ নাম হৈছে ৰিয়াল আমি তাৰ পিছত 27 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 27 নম্বৰ কোৱেশ্যন সুধিছে ৰাষ্ট্ৰীয় যুৱ দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি 12 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয় আৰু কাৰ জন্মদিনত এই যুৱ দিৱস পালন কৰা হয় সকলোৱে মনত ৰাখিবা স্বামী বিবেকানন্দৰ জন্মদিন হিচাপে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয় 12 জানুৱাৰী তাৰিখে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 28 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 28 নম্বৰ কোৱেশ্যন সুধিছে গুমৰাগ নৃত্য তলৰ কোন সম্প্ৰদায়ৰ লোকনৃত্য সুধিছে ইয়াৰ অপচনৰ কি হয় ক'ব লাগে সকলোৱে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ মিচিংসকলৰ এটি লোকনৃত্য হৈছে গুমৰাগ নৃত্য সকলোৱে মনত ৰাখিবা তাৰ পিছত আমি 29 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 29 নম্বৰ কোৱেশ্যন সুধিছে অসম চৰকাৰে গড় দিৱস কিমান তাৰিখে পালন কৰে সুধিছে ইয়াত দিছে 22 এপ্ৰিল 22 জুন 22 ছেপ্টেম্বৰ 22 মাৰ্চ ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন কি হয় ক'ব লাগে সকলোৱে
ৰাইট আনসাৰ হৈছে অপশন সি 22 ছেপ্টেম্বৰ 22 ছেপ্টেম্বৰ তাৰিখে গড় দিৱস পালন কৰা হয় সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছে আজি 30 নম্বৰ কোৱেশ্চন দিলে 30 নম্বৰ কোৱেশ্চন সুধিছে চীনা পৰিব্ৰাজক হিউৱেন চাঙে কিমান চন খ্ৰীষ্টাব্দত কামৰূপ ভ্ৰমণ কৰিছিল চীনা পৰিব্ৰাজক হিউৱেন চাঙে কিমান খ্ৰীষ্টাব্দত কামৰূপ ভ্ৰমণ কৰিছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশন বি 643 খ্ৰীষ্টাব্দ 643 খ্ৰীষ্টাব্দত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল সেই সময়ত কামৰূপৰ ৰজা কোন আছিল সকলো মনত ৰাখিবা ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল এতিয়া আহিছো তাৰ পিছৰ 31 নম্বৰ কোৱেশ্চন দিলে 31 নম্বৰ কোৱেশ্চন সুধিছে তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে এই অপচন দিছে ৰুদ্ৰসিংহ শিৱসিংহ জয়ধ্বজসিংহ ৰাজেশ্বৰ সিংহ ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি ৰাজেশ্বৰ সিংহই তলাতল ঘৰ নিৰ্মাণ কৰিছিল আমি তাৰ পিছৰ 32 নম্বৰ কোৱেশ্চন দিলে যাব বিচাৰিছো 32 নম্বৰ কোৱেশ্চন সুধিছে হকি খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ 11 জনকৈ হকি খেলত প্ৰতিটো দলত 11 জনকৈ খেলুৱৈ থাকে আমি তাৰ পিছৰ 33 নম্বৰ কোৱেশ্চন দিলে যাব বিচাৰিছো 33 নম্বৰ কোৱেশ্চন সুধিছে গিবন অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ যোৰহাট জিলাত গিবন অভয়াৰণ্যখন অৱস্থিত সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত 34 নম্বৰ কোৱেশ্চন দিলে 34 নম্বৰ কোৱেশ্চন সুধিছে পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল সুধিছে ইয়াত দিছে দৰং গহপুৰ শিৱসাগৰ তেজপুৰ ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ দৰঙত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল সকলোৱে মনত ৰাখিবা দৰঙৰ যি পথৰুঘাট নামে ঠাইত তাতে পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল আমি তাৰ পিছত 35 নম্বৰ কোৱেশ্চন লৈ যাব বিচাৰিছো 35 নম্বৰ কোৱেশ্চন সুধিছে জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি চন্দ্ৰকুমাৰ আগৰৱালা হৈছে জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক আমি তাৰ পিছত 36 নম্বৰ কোৱেশ্চন সুধিছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি যোৰহাটত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত অসম সাহিত্য সভা কিমান চনত গঠিত হৈছিল 1917 চনত আমি তাৰ পিছত 37 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 37 নম্বৰ কোৱেশ্চন সুধিছে মহাত্মা গান্ধীয়ে প্ৰথম কেতিয়া অসম ভ্ৰমণ কৰিছিল প্ৰথম অসম ভ্ৰমণ কেতিয়া কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1921 চনত মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কৰিছিল আমি তাৰ পিছৰ 38 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 38 নম্বৰ কোৱেশ্চন সুধিছে কোন চনত ওমৰা পুনৰ দেশক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হয় অসমৰ জাতীয় সংগীত হিচাপে ওমৰা পুনৰ দেশক কেতিয়া আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1927 চনত ওমৰা পুনৰ দেশ গীতটিক অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল এতিয়া আছে তাৰ পিছত 39 নম্বৰ কোৱেশ্চনলৈ 39 নম্বৰ কোৱেশ্চন সুধিছে 1930 চনত লণ্ডনত অনুষ্ঠিত ঘূৰণীয়া মেচমেলত কোনজন অসমীয়া ব্যক্তিয়ে যোগদান কৰিছিল লণ্ডনত যি ঘূৰণীয়া মেচমেল হৈছিল 1930 চনত তাত কোনজন অসমীয়া ব্যক্তিয়ে যোগদান কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ চন্দ্ৰধৰ বৰুৱাই 1930 চনত যি লণ্ডনত ঘূৰণীয়া মেচমেল হৈছিল তাত তেখেতে যোগদান কৰিছিল এতিয়া আছে তাৰ পিছত আজি 40 নম্বৰ কোৱেশ্চন দিলে 40 নম্বৰ কোৱেশ্চন সুধিছে অসম প্ৰাদেশিক কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1921 চনত অসম প্ৰাদেশিক কংগ্ৰেছ গঠন হৈছিল তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছা কমেন্ট কৰি জনাবা যদি ভাল পাইছা চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমি তাৰ পিছত 41 নম্বৰ কোৱেশ্চনটো সুধিছে কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল কিমান চনত প্ৰতিষ্ঠা হৈছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ
1948 চনত 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল আমি তাৰ পিছৰ 42 নম্বৰ কোৱেশ্চনটোলৈ যাব বিচাৰিছো 42 নম্বৰ কোৱেশ্চনটো সুধিছে অসম চুক্তিৰ ফলস্বৰূপে কোনটো শোধনাগাৰ স্থাপন হৈছিল অসম চুক্তিৰ ফলস্বৰূপে কোনটো শোধনাগাৰ স্থাপন হৈছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি নুমলীগড় শোধনাগাৰটো অসম চুক্তিৰ ফলস্বৰূপে স্থাপন হৈছিল তাৰ পিছৰ 43 নম্বৰ কোৱেশ্চনটোলৈ যাব বিচাৰিছো 43 নম্বৰ কোৱেশ্চন হৈছে ৰামচৰিত মানস গ্ৰন্থখনৰ লেখক কোন ৰামচৰিত মানস গ্ৰন্থখনৰ লেখক কোন সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি তুলসী দাস হৈছে ৰামচৰিত মানস গ্ৰন্থখনৰ লেখক এই গ্ৰন্থসমূহৰ ওপৰত ভালদৰে চাবা তাৰ পিছৰ 44 নম্বৰ কোৱেশ্চনটোলৈ আহিছো 44 নম্বৰ কোৱেশ্চন সুধিছে ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন এ 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয় এতিয়া আজিৰ শেষৰ কোৱেশ্চনটোলৈ শেষৰ 45 নম্বৰ কোৱেশ্চন সুধিছে মৃত্যুঞ্জয় মন্দিৰৰ উচ্চতা কিমান সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি 126 ফুট মৃত্যুঞ্জয় মন্দিৰৰ উচ্চতা হৈছে 126 ফুট এইকেইটা আছিল আজি কোৱেশ্চন কেনেকুৱা পালা সকলোৱে কমেন্ট কৰি জনাবা আজি যি 45টা কোৱেশ্চন আনিছো তাৰ ভিতৰত তোমালোকে কিমান পালা সকলোৱে কমেন্ট কৰি জনাবা আমি ইয়াৰ 5 মাৰ্ক ৰাখিছো আজি 30 45ৰ ভিতৰত 30 সকলোৱে পাবা বুলি ভাবিছো আজিলৈ ভিডিওটো ইমানে ধন্যবাদ